বৰা খবৰ খাতি কেনেকুৱা ঠিকে আছেনে? আজি এপাক ওলাই আহিলোঁ তোমালোকৰ ফালেকে। কিনো কৰি আছা বোলো খবৰটোকে লৈ যাওঁ। তাকে খবৰটো লৈ যাওঁ বোলো কি কৰি আছানো। পিছে ভাইটি পঢ়া শুনা চলিছেনে? ওলাই আহিলোঁ যেতিয়া আৰু চাহ একাপকে খুওৱা। তোমালোকৰ ফালে আহিছোঁ যেতিয়া ওলাই খুওৱা আৰু চাহ একাপ। তাকেহে শইকীয়া আমাৰ ফালেকে ওলাই আহিলা নেকি? আৰু কি কৰিবা, ওলাই আহিলা যেতিয়াতো বহা আৰু ওলাই আহিলা যেতিয়া বহা, চাহ একাপো খাই যাবা দেই। ভালকৈ বহা আৰু চাহ একাপ খাই যাবা। হৌৰা ভাইটি পঢ়া শুনা কেনেকুৱা চলিছে? ঠিকে আছেনে? ভালকৈ পঢ়া চাকৰি এটা ল'ব লাগে। দেখিছা নহয় কিমান চৰকাৰে চাকৰি দিছে। গতিকে ভালকৈ পঢ়া, চাকৰি এটা ল'বা। একেবাৰে চাকৰিটো ল'ব লাগে। নিজৰ পিতেকে বা চাকৰিটো লৈছে নে নাই লোৱা বা। নিজৰ পিতেকে হ'বলা চাকৰি লৈছে, এনেই বহি আছে, লোকক ক'বলৈ আহিছে। মুখে দেখোন কিবা কিবি ভৰাই আছা যে, কথাটো কি? কেলে ভৰাই আছা মুখে? কেলে ভৰাই আছা? সৌৰা গম পাইছা, আমাৰ ল'ৰা মানে তোমাক কৈছোঁতো, আমাৰ ল'ৰা বহুত স্মাৰ্ট, বহুত কথা জানে। আমাৰ ল'ৰাই বহুত কথা জানে, বহুত জ্ঞান আছে আমাৰ ল'ৰা। তুমি সুধি চোৱাচোন বাৰু প্ৰশ্ন এটা, তেতিয়া গম পাই যাবাতো। সৌৰা ভাইটি তুমি জানানে বাৰু এই কবি কাক বোলে? কবি কোন কবি, কি কবি বুলি কয়, তুমি ভালকৈ জানানে বাৰু? নাজানা? তুমি ভালকৈ জানানে কবি কাক বোলে? কি কবি নামে চিনাক্তকৰণ কৰা হয়, তুমি একদম ভালকৈ জানানে বাৰু? মই জানো পুৰা ধুনীয়াকৈ জানো কবি কেইপ্ৰকাৰ। মোক আকৌ আপুনি সেইটো সুধিব নালাগে, মই ধুনীয়াকৈ জানো কবি কেইপ্ৰকাৰ। কবি তিনি প্ৰকাৰ, তিনি প্ৰকাৰ কবি আছে। তিনি প্ৰকাৰ কবি এক প্ৰকাৰ হৈ গ'ল আপোনাৰ ফুলকবি, দুই প্ৰকাৰ হৈ গ'ল আপোনাৰ ফুলকবি, আৰু 3 নম্বৰ প্ৰকাৰ হৈ গ'ল আপোনাৰ বন্ধাকবি। বন্ধাকবি কাক কয় আপুনি জানেনে নেজানে? আপুনিতো নেজানে ন, মই কৈছোঁ শুনক। যিবিলাক কবি বন্ধ দিনত কবিতা লিখে সেইবিলাক কবিক বন্ধাকবি বোলে। আৰু যিবিলাক কবিয়ে আপোনাৰ কি আছিলে আগতে বহুত দিনৰ আগতে কবিতা লিখিছিলে, সেইবিলাক কবিক ওলকবি বোলে। আৰু যিবিলাক কবি ফুল, গোলাপ, তগৰ এনেকুৱা ধৰণৰ ফুলৰ ওপৰত যে কবিতা লিখে, সেইবিলাক কবিক ফুলকবি বোলে। আপুনি নেজানেই, আপুনি একোডাল নেজানে। কি চফা দিলে গোটেই বৰবাদ কৰি দিলে আৰু। ঠিক তুমি কিন্তু একদম পঢ়া শুনাত বহুত ভাল দেই। মানিছোঁ